নিশা হঠাৎ জুবিন গাৰ্গৰ পদাৰ্পণ বঙাইগাঁৱত। শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জনাবলৈ উপস্থিত হৈছে শিল্পী জুবিন গাৰ্গ। 4 দিন পূৰ্বে বঙাইগাঁও চহৰৰ দুলাইগাঁৱৰ জুবিন গাৰ্গৰ অনুৰাগী তথা জুবিনৰ লগত ছাঁৰ দৰে লাগি থকা অৰূপ নাথ নামৰ যুৱকজনৰ অকাল বিয়োগ ঘটিছিল। সেই উদ্দেশ্যে নিশা অৰূপৰ ঘৰত উপস্থিত হয় শিল্পী জুবিন গাৰ্গ। জুবিনৰ অতি আদৰৰ আৰু স্নেহৰ আছিল জুবিনৰ ভাতৃপ্ৰতিম অৰূপ নাথ। উল্লেখযোগ্য যে অৰূপ নাথৰ অকাল বিয়োগে সমগ্ৰ বঙাইগাঁৱত শোকৰ ছাঁ পেলাইছে। অৰূপ নাথ বঙাইগাঁৱৰ সাংস্কৃতিক প্ৰেমী তথা সমাজ সচেতন যুৱক আছিল। মই আজি 4 দিন কাৰণে আহিছোঁ, আচলতে পিছদিনা নাহিলোঁ। আৰু অৰূপৰ কথা কি কওঁ, আহি মোৰ লগতে থাকে প্ৰত্যেকটো কামত, এজন প্ৰধান সৈনিক বুলি ক'ব লাগিব। চ' এইটো আকস্মিক এটা ঘটনা। আৰু মই ইয়াত নাছিলোঁ, মই গৈছিলোঁ আপাৰ আছাম। যোৱাৰ আগৰ 3 দিন সি মোৰ লগতে আছিলে ষ্টুডিঅ'ত। চ' তাৰ স্মৃতিটো সদায় থাকিব আমাৰ লগত। আৰু সি ভাল ভাল কামত সদায় আমাক সহযোগ কৰিছিলে, সেইটো আমি এতিয়া মিছ কৰিম আৰু সদায় মনত ৰাখিম মোৰ ওপৰত। মই 3 দিন মোৰ লগতে আছিলে। তাৰপিছত মই আপাৰ আছাম গুচি গ'লোঁ। তাৰপিছত মই যিদিনা ৰাতি ঘূৰি আহিছোঁ সেইদিনা সি হস্পিটেলাইজ হৈছে। মই ৰাতিপুৱাহে খবৰটো পালোঁ। চ' অলৰেডি তাক লৈ আহিলে ইয়ালৈ। সেইকাৰণে মই 3 দিন ৰৈ দিলোঁ আৰু 4 দিন পিছত যাম। চ' আজি সেইকাৰণে আহিছোঁ। আকৌ আহিম, মই 27 তাৰিখে শ্ৰাদ্ধত আহিম। সেইটো আমি প্লেন কৰিছোঁ, এতিয়া কৰি দিব লাগিব। মাৰ্চত তাৰ বাৰ্থডে দিনা ৰিলিজ কৰিম বুলি কৈছে। চ' শেখৰ আৰু মই কথা পাতিছোঁ, আমি অতি শীঘ্ৰে গানটো কৰি ৰেডি কৰি দিম। সপোন বহুত আছিল, অৰূপ দাৰ সপোন বহুত আছিল। বিভিন্ন সময়ত আমাকো কৈছিল যে বঙাইগাঁৱত কালচাৰেল কিছুমান এনেকুৱা কথা কৈছিল যে মিউজিয়াম বনাব লাগে, এই ধৰণৰ কথা কৈছিল। এই ধৰণৰ চিন্তা চৰ্চা আছিল। তাৰ লগৰকেইটা আছে এতিয়া আমাৰ লগত, আমি কথা পাতি ল'ম কি কৰিব পাৰোঁ, চাওঁ, কৰিম যিমানখিনি পাৰোঁ। বঙাইগাঁৱৰ পৰা হুছেইন আলী ৰিপৰ্ট, নিউজ 8 আছাম। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।